ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ ওলাইছে 13,735টা জুনিয়ৰ এছ'চিয়েটৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে কোনসকলে আবেদন কৰিব পাৰিব ইয়াৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ পদকেইটা ওলাইছে SBI ফালৰ পৰা আৰু টোটেল পদ হৈছে আপোনালোকৰ 13,735টা জুনিয়ৰ এছ'চিয়েটৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰে আপোনালোকৰ প্ৰথম আপোনালোকৰ জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ওলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 13,735টা পদ আৰু ইয়াৰে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে ওলাইছে 692টা, ইয়াৰে ধৰি দিছে ষ্টেট আছামৰ কাৰণে ওলাইছে 311টা, অৰুণাচল প্ৰদেশৰ কাৰণে ওলাইছে 66টা, মণিপুৰৰ কাৰণে ওলাইছে 55টা, মেঘালয়ৰ কাৰণে ওলাইছে 85টা, মিজোৰামৰ কাৰণে ওলাইছে 40টা, নাগালেণ্ডৰ কাৰণে ওলাইছে 70টা আৰু ত্ৰিপুৰাৰ কাৰণে ওলাইছে 65টা। আৰু ইয়াৰ আপোনালোকৰ পে স্কেলটো ধৰি দিছে 24,050 টকাৰ পৰা আৰম্ভ কৰি 64,480 টকালৈকে থাকিব। আৰু এই পদকেইটা আপোনালোকে আবেদন কৰিবলৈ হ'লে বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD আনৰিজাৰ্ভসকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু PWD OBC সকলে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST সকলে 15 বছৰ বেছি হ'লেও পাৰিব। শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে পাৰিব। আৰু ইয়াৰ আবেদনৰ মাচুলটো ধৰি দিছে UR সকলে দিব লাগিব 750 টকা, OBC EWS সকলে দিব লাগিব 750 টকা, SC ST সকলে দিব নালাগে, PWD সকলেও দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ইয়াৰ আপোনালোকে আৰু ইয়াৰ এপ্লাইটো আপোনালোকৰ অনলাইন যোগে হ'ব। ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 17 ডিচেম্বৰৰ পৰা হৈছে আৰু লাষ্ট ডেটটো হৈছে 7 জানুৱাৰী। তো 7 জানুৱাৰীলৈকে আপোনালোকে ইয়াৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আহি প্ৰথম আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যাব তাৰপৰা ৰেজিষ্ট্ৰেশ্যন ID লৈ আপোনালোকে ID আৰু পাছপৰ্ট দি লগ ইন কৰি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।